in computer application, right? So আমি এতিয়ালৈকে যিমান হেৰি দেখিছোঁ, so আমি in future যদি কম্পিউটাৰ লাইনত জব হিচাপত হওক বা নিজৰ ব্যৱসায় হিচাপত হওক, বিজনেছ হিচাপত হওক বা যিকোনো কামত হওক, ৱৰ্ড ইজ দ্য মষ্ট ইউজফুল টুল, চবতকৈ বেছি ইউজ কৰা যায়, ঠিক আছে, এক্ৰছ দ্য পুৰা ৱৰ্ল্ডত, ৰাইট? চ' ইটছ এ কমন প্লেটফৰ্ম চবৰ হেৰি কাৰণে। চ' ৱৰ্ড আমি এইটোক ৱৰ্ড প্ৰচেছিং বুলিও কওঁ। কেতিয়াবা মাল্টিপল চইচ কুৱেশ্যনছবিলাকত তোমালোকক সুধিবও পাৰে, তেনেকুৱা আহিবও পাৰে, হোৱাট ইজ ৱৰ্ড প্ৰচেছিং, ৰাইট? চ' ৱৰ্ডক প্ৰচেছ কৰিবৰ কাৰণে যোনটো ছফ্টৱেৰ ইউজ কৰা হয়, দেট ইজ কল্ড এজ ৱৰ্ড প্ৰচেছিং। প্ৰচেছ মিনছ যিকোনো আমি তাত টাইপ কৰা হওক, এডিট কৰা হওক, ৰাইট, মডিফাইড কৰা হওক, চ' দেট ইজ কল্ড দ্য প্ৰচেছিং পাৰ্ট, ৰাইট? চ' সেইটো ক্ষেত্ৰত আমাৰ MS অফিচ মিনছ হৈ গ'ল মাইক্ৰ'ছফ্ট অফিচ, ৰাইট? আৰু মাইক্ৰ'ছফ্ট অফিচৰ ভিতৰত বেলেগ বেলেগ বহুতখিনি এপ্লিকেশ্যনছবিলাক থাকে। বেচিকলি এইটো আমাৰ কোনটো এপ্লিকেশ্যন হ'ব? How many types of applications software we have? How many softwares? हाँ, good. কোনে ক'লা? हाँ, ঠিক আছে। তো 2 types of software কি আছিলে? System software and application software. এতিয়া MS Word কৰি আছোঁ, এইটো কোনটো ছফ্টৱেৰ হয়? চিষ্টেম নে এপ্লিকেশ্যন? Application software, right? So MS Word is a application software. So কেতিয়াবা কুৱেশ্যনছবিলাকত আহিব যে ৰাইট ডাউন দ্য 5 এপ্লিকেশ্যন ছফ্টৱেৰ, তো তাত তোমালোকে MS Wordটো দিব পাৰা, MS Word, ঠিক আছে? চ' MS Wordত আমি যেতিয়া এপ্লিকেশ্যনটো খোলোঁ তেতিয়া আমাৰ চিম্বলটো দেখা পাইছা নহয়? এনেকুৱা ধৰণৰ এইটো চিম্বল থাকে, ৰাইট? চ' যেতিয়া আমি অ'পেন কৰিম তো আমাৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হৈ যায়। এইটো কি কওঁ আমি? ইণ্টাৰফেচ বুলি কওঁ, ঠিক আছে? চ' ইণ্টাৰফেচত আমি যদি চাওঁ চবতকৈ ওপৰত যোনটো আছে, ৰাইট? চ' এইটোক আমি কি বুলি কওঁ? পাহৰি গৈছে। কিছুমানেতো কৰি পেলাই চেচো কৰি দিলা। ন, ৰাইট? এইটোক আমি কি কওঁ? ৰেড যোনটো আছে, ৰাইট, ইটছ এ টাইটেল বাৰ, ঠিক আছে? চ' ৰাইট ইট ডাউন, টাইটেল বাৰ, TITLE, টাইটেল বাৰ, ঠিক আছে? এইটো টাইটেল বাৰ বুলি কয়, লিখা টাইটেল বাৰ। দ্য মেইন ৰিজন যে আমাৰ ডকুমেণ্টৰ যোনটো নাম হ'ব, চ' সেইটো এটা আমি টাইটেল দিব লাগিব। চ' সেইকাৰণে আমি যোনটো নাম দিম সেইটো ইয়াত ওপৰত মেনশ্যন হৈ থাকে। এতিয়া ওপৰত কি লিখা আছে? ডকুমেণ্ট 1 লিখা আছে। এতিয়া যদি মই এইটো ছেভ কৰি পেলাই বেলেগ এটা নামত যদি ছেভ কৰোঁ, ফৰ এক্সাম্পল ফাইলত গৈ পেলাই ছেভ আমিত ডকুমেণ্ট, ছেভ। এতিয়া ওপৰত কি লিখা আছে? আমিত ডকুমেণ্ট, ঠিক আছে? চ' দেট মিনছ মোৰ এই ফাইলটোৰ নামটো কি, সেই নামটো ক'ত লিখা থাকে? ওপৰত বুলি কেনেকৈ ক'বা? হাঁ, তুমি ওপৰত ক'লে নহ'ব, তুমি ক'ব লাগিব কি? টাইটেল বাৰ, টাইটেল বাৰত লিখা থাকিব। চ' তাৰপিছত টাইটেল বাৰত আমাৰ কি থাকে? এইটো আছে ছেভ বাটন, যিহেতু আমি ফাইলবিলাক ছেভ কৰি ৰাখিব লাগিব, সেইকাৰণে ছেভ। তাৰপিছত আনডু, ৰিডু, তেনেকুৱা ধৰণৰ আছে। চ' এইটো আমি চাম, আনডু কি হয়, ৰিডু কি হয়, ৰাইট? তাৰপিছত আমি ইয়াত চাম, এইটো হ'ল আমাৰ মিনিমাইজ কৰা, সকলোৱে পাইছা। তাৰপিছত এইটো হৈ গ'ল মেক্সিমাইজ আৰু ৰিষ্ট'ৰ, ডাঙৰ কৰা, ঠিক আছে, বা সৰু কৰা। আৰু লাষ্টৰটো কি? ক্ল'জ, এইটো ক্ল'জ কৰি দিয়া, ঠিক আছে? চ' বহুতখিনি কুৱেশ্যনছবিলাকত মানে সেই তেনেকৈ সোধেও যে টাইটেল বাৰত কি থাকে। চ' এতিয়া মনত থাকিব কি ইয়াত? ছেভ, আনডু, ৰিডু, ঠিক আছে? তাৰপিছত আমাৰ ইয়াত কি থাকিব? মিনিমাইজ, মেক্সিমাইজ অৰ ৰিষ্ট'ৰ এণ্ড ক্ল'জ। ক্লিয়াৰ? চ' আমাৰ টাইটেল বাৰটো কমপ্লিট হৈ গ'ল। নেক্সট তাৰ ঠিক তলত কি আছে আমাৰ? এইটো কি বাৰ বুলি কয়? No, it's not a toolbar.
ইটস আ আমি রেস্টুরেন্ট গ'লে আমাক প্ৰথমে কি দিয়ে সো ইটস আ মেনু বাৰ ৰাইট ৰাইট ইট ডাউন মেনু বাৰ টাইটেল বাৰৰ ঠিক তলত থাকে আমাৰ মেনু বাৰ ৰাইট আৰু কিয় কোৱা যায় কথাটো গম ইয়াৰ তলত বহুতখিনি মেনুজ আছে মেনুজত আমি কি পাওঁ ৰেষ্টুৰেণ্ট গ'লে মেনুজত কি পাওঁ যে ইণ্ডিয়ান হৈ গ'ল চাইনিজ হৈ গ'ল কোৰিয়ান হৈ গ'ল ৰাইট তো সেইখিনি মেনুজবিলাক থাকে যে তুমি কোনটো ল'ব বিচাৰিছা ভেজ থাকে নন ভেজ থাকে আজিতো জন্মাষ্টমী নন ভেজ ক'ব নোৱাৰি বাৰু ভেজ থাকে ৰাইট চ' এই গোটেইখিনি হেৰি থাকে ইয়াত যিহেতু মেনুজবিলাক আহিছে এতিয়া আমি কোনটো মেনু ক্লিক কৰিছোঁ হোমটো ক্লিক কৰাৰ কাৰণে আমি হোমৰ ভিতৰত কি পাইছোঁ আমাৰ ডিশেছ ঠিক আছে ৰেষ্টুৰেণ্টৰ যেনেকৈ ডিছ থাকে ইয়াত সেইটোৱে এনেকুৱা ধৰণৰ আইটেমছবিলাক পাইছোঁ যে আমি কি কৰিব বিচাৰিছোঁ চিমিলাৰলি ইনচাৰ্টত ক্লিক কৰিলে ছেইম তেনেকুৱা ধৰণৰ হেৰিবিলাক পাবা পেজ লেআউটত বেলেগ পাবা ৰেফাৰেঞ্চত বেলেগ পাবা মেইলিঙত বেলেগ পাবা ৰিভিউত বেলেগ পাবা ভিউত বেলেগ পাবা ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ মেনু বাৰ ঠিক আছে মেনু বাৰত আমি ক্লিক কৰিলে এইবিলাক আমি পাওঁ এইবিলাক কি কোৱা যায় টুল বাৰ এইটো হৈ গ'ল টুল বাৰ একচুৱেলি এইটো কওঁ ফৰ্মেটিং টুল বাৰ ঠিক আছে চ' এইকেইটা হৈ গ'ল আমাৰ ফৰ্মেটিং টুল বাৰ বা টুল বাৰ বুলি কওঁ ঠিক আছে মেনু বাৰৰ তলত থাকে মেনুত আমি একো কাম কৰিব নোৱাৰোঁ টুল মানে কি টুল মানে হাতিয়াৰ কাম কৰা ফৰ এক্সাম্পল যেতিয়া মই গাড়ী এটা ৰিপেয়াৰ কৰিব বিচাৰোঁ চ' আমাক কি লাগিব টুলছ লাগিব ন টুল কিটছবিলাক লাগিব কি লাগিব স্ক্ৰু ড্ৰাইভাৰ লাগিব মাৰ্টল লাগিব ৰাইট চ' এইবিলাক কি হৈ গ'ল এইবিলাক টুলছ হৈ গ'ল ৰাইট চ' এইবিলাক আমাৰ টুলছ হয় নে নহয় এই ৱৰ্ডটো এডিট কৰা ফৰ্মেট কৰা লিখা ডেক'ৰেশ্যন দিয়া ৰাইট চ' এইবিলাক আমাৰ হাতিয়াৰ হৈছে চ' সেইকাৰণে এইটো টুল বুলি কোৱা যায় ঠিক আছে চ' টুলটো আমি ক'ত পাম টুল বাৰটো ক'ত পাম মেনু বাৰত ঠিক তলত মেনু বাৰৰ ওপৰত আমি কি পাম টাইটেল বাৰ পাম ঠিক আছে চ' ক্লিয়াৰ হৈ গ'ল চবতকৈ টপত থাকিব আমাৰ টাইটেল বাৰ ঠিক তাৰ তলত কি থাকিব মেনু বাৰ আৰু মেনু বাৰৰ তলত কি থাকিব টুল বাৰ ঠিক আছে বা ফৰ্মেটিং টুল বাৰ ঠিক আছে চ' ক্লিয়াৰ এই পৰ্চনটো ক্লিয়াৰ হৈ গ'ল এতিয়া লেবত যেতিয়া কাম কৰিব তোমালোকে যেতিয়া কৰিবা তো কৰা সময়ত যেতিয়া মেমে বা ছাৰে যেতিয়া ক'ব যে তোমালোকে টুল বাৰত বিচৰা চ' তোমালোকে গম পাব লাগে যে টুল বাৰ মানে কি হয় ক'ত বিচাৰিব লাগিব ৰাইট চ' তেনেকৈ ধৰি পেলাই এতিয়া এইখিনি হৈ গ'ল আমাৰ ডকুমেণ্ট এইটোক কয় আমি কি ডকুমেণ্ট ঠিক আছে চ' ইয়াত আমাৰ ৱৰ্ক এৰিয়া ইয়াত আমি বেচিকলি আমি ৱৰ্ক কৰিম কাম কৰিম চ' এইটো আমাৰ ৱৰ্ক এৰিয়া দেখায় এই ওপৰত যোনটো আছে এইটো স্কেল টাইপৰ নিচিনা এইটো কি কোৱা যায় এইটো কোৱা যায় মাৰ্জিন ঠিক আছে মাৰ্জিন মানে কি হয় এক্সামত কেতিয়াবা পেপাৰ পালে তোমালোকে হেৰি কৰা নে যে প্ৰথম যোনটো লেফ্ট হেণ্ড ছাইডে ফ'ল্ড কৰি লোৱা ওপৰত অকণমান ফ'ল্ড কৰি লোৱা তাৰপিছত লিখা কিয় ফ'ল্ড কৰা গুড যে এটা পাৰ্টিকুলাৰ তোমালোকৰ লাইনৰ ইটো ছাইডে যাতে সমান হৈ থাকে ৰাইট আৰু বাহিৰলৈ গুচি নাযায় দ্যাট ইজ কল্ড দ্য মাৰ্জিন ঠিক আছে চ' আমি প্ৰেক্টিকেলি পৰীক্ষা বহীত আমি কৰিছোঁ চ' চিমিলাৰলি আমাৰ ৱৰ্ডৰ ডকুমেণ্টটোত লাগিব মাৰ্জিন যে কিমান আমাৰ পেজৰ আমি ছাইডত জাগা ৰাখিব লাগে চ' এই মাৰ্জিন যোনখিনি আছে এইবিলাক তোমালোকে চেঞ্জো কৰিব পাৰা ইয়াত যেতিয়া এইটো ক্লিক কৰিবা এতিয়া চোৱা মই বহাই দিছোঁ ৰাইট
ইয়াত মই কমায়ো দিছোঁ ৰাইট সো এইটো যোনটো আছে এইটো ইণ্ডিকেটৰ হয় ইণ্ডিকেট কৰি পেলাই তেনেকৈ লৈ যোৱা যায় ঠিক আছে সো এইটো মাৰ্জিন হৈ গ'ল ৰাইট ইয়াতো বহাব পাৰোঁ ইয়াতো কমাব বহাব পাৰোঁ ঠিক আছে ঠিক ইয়াৰ তলত এইটো কি আছে এইটো কি কওঁ আমি এইটো কোৱা যায় ষ্টেটাছ বাৰ কি বাৰ ষ্টেটাছ বাৰ সো কিয় কোৱা যায় ষ্টেটাছ বাৰ কিয় কাৰণে ইয়াত ষ্টেটাছ দিয়া আছে ৰাইট ইয়াত কি কি ষ্টেটাছ দিয়া আছে প্ৰথমটো কি লিখা আছে পেজ 1 of 1 দ্যাট মিন্স আমাৰ ডকুমেণ্টত কেইটা পেজ আছে এটা পেজ আছে আৰু আমি কোনটো পেজত আছোঁ 1 নম্বৰত আছোঁ ৰাইট সেইকাৰণে 1 of 1 বুলি দিয়া আছে এতিয়া আমাৰ ডকুমেণ্টত সে সাপোজ 10টা পেজ আছে সো ইয়াত কি দেখাব 1 of 10 ঠিক আছে সো তেনেকৈ নেক্সট তাৰ তলত সাইডত কি আছে words so words means কোৱা শব্দ ইয়াত words to 0 দিয়া আছে মানে কি আমি এটাও শব্দই লিখা নাই এটাও word লিখা নাই সো যেতিয়া আমি words বিলাক লিখিম ইয়াত অটোমেটিকলি ইয়াত কৈ থাকিব সো আমি আমাৰ মোবাইলত ষ্টেটাছ পাওঁ নে নাপাওঁ ওপৰত ব্যাটাৰী কিমান আছে নেটৱৰ্ক কিমান আছে ঠিক আছে সো সেই তেনেকুৱা ধৰণৰ ষ্টেটাছ হয় যে ইয়াত আমি টোটেল নম্বৰ অফ ৱৰ্ডছ কিমান আমি টাইপ কৰিছোঁ কিহত দৰকাৰ পৰে কিয় এইটো দৰকাৰ পৰে ৰাইট গুড সো কেতিয়াবা যদি দৰকাৰ পৰে যে 500 ৱৰ্ডছৰ এটা আৰ্টিকেল লিখি পেলাই দিয়া সো প্ৰত্যেকবাৰে তুমি লিখোঁতে আকৌ পাহৰি যাবা আকৌ টাইপ কৰি পেলাই লিখিবা পাহৰি যাবা তো সময় হেৰি যায় ন তো ইয়াতকৈ বেটাৰ আমি ইয়াত চালোঁ টোটেল নম্বৰ অফ ৱৰ্ডছ আমি কিমান ডকুমেণ্টত হেৰি কৰিছোঁ তো আমি ইয়াত গম পাই যাম ঠিক আছে দেন আমাৰ ওচৰত নেক্সট কি আছে লেংগুৱেজ যে আমি ৱৰ্ডত বা আমি ডকুমেণ্টত কোনটো লেংগুৱেজত আমি লিখিছোঁ ৰাইট সো ইয়াত আমি কোনটো লেংগুৱেজত ইংলিছত যদি আমি ইয়াত চিলেক্ট কৰোঁ তেনেহ'লে ইয়াত ভেৰিয়াছ বেলেগ বেলেগ লেংগুৱেজবিলাক থাকিব আমি সেই লেংগুৱেজটো ওপৰতো লিখিব পাৰোঁ যেনেকৈ অসমীয়াত হয় অসমীয়াটো লিখিব পাৰোঁ বেংগলীটো লিখিব পাৰোঁ তাৰপিছত তামিল তেলেগু চাইনিজ জাপানিজ কোৰিয়ান যিকোনো লেংগুৱেজত লিখিব পাৰোঁ তো তাৰ কাৰণে আমাৰ মোষ্ট ইম্পৰ্টেণ্ট বস্তুটো কি থাকিব লাগিব ফণ্ট ঠিক আছে ফণ্ট টাইপ যোনটো থাকে হোৱাট ইজ ফণ্ট লিখাৰ যোনটো ষ্টাইল হয় তাক আমি ফণ্ট বুলি কওঁ ৰাইট সো সেইখিনি আমাৰ কম্পিউটাৰত থাকিব লাগিব তেতিয়াহে আমি এই ফণ্টটোত চেঞ্জ কৰিব পাৰোঁ যদি অসমীয়া আমাৰ টাইপিংটো আছে সো তেনেহ'লে ইয়াত আমি চেঞ্জ কৰি পেলাই ডাইৰেক্টলি ইয়াত অসমীয়া টাইপিঙো কৰিব পাৰোঁ ক্লিয়াৰ ঠিক আছে সো এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল এই গোটেইখিনি পাৰ্ট ঠিক আছে অ'কে নেক্সট আমি চাম আমাৰ হোমত যোনটো টুলছবিলাক আছে এই টুলছবিলাক অলৰেডি মই বহুতক কৰাইছোঁ ঠিক আছে বাট যিহেতু আজি সব গোটেইখিনি আছে তো সেইকাৰণে মই এবাৰ ৰিভিউ কৰাই দিছোঁ কিয় কাৰণে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় মানে তোমালোকৰ কোৰ্ছৰ ভিতৰত মই যদি কওঁ তেনেহ'লে মোষ্ট ইম্পৰ্টেণ্টটো কিন্তু এইটোৱে আৰু এইটো যদি ভালকৈ শিকি লোৱা তেনেহ'লে ৰেষ্ট অফ দ্য লাইফ তোমালোকৰ কাৰণে ইজি হৈ যাব কিন্তু যদি এইটো নাজানা বাকী যিমানে জানা মোৰ কাৰণে কোনো ইম্পৰ্টেণ্ট নহয় ঠিক আছে সো যিকোনো কম্পিউটাৰ কোৰ্ছত বা কম্পিউটাৰ নলেজত ৱৰ্ড যোনটো আছে সেইটো মোষ্ট ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট এতিয়া ডেটতো আমাৰ ওচৰত যেতিয়া জবৰ কাৰণে হওক বা নিজৰ বিজনেছৰ ক্ষেত্ৰত হওক বা যিকোনো কামত হেৰি হওক সো কম্পিউটাৰ নলেজ বুলি কোৱা যায় তেনেহ'লে ফাৰ্ষ্ট যোনটো এপ্লিকেশ্যন ছফ্টৱেৰ আহে সেইটো আমাৰ আহে MS ৱৰ্ড আৰু MS ৱৰ্ডৰ যদি টুলছখিনি আমি যদি ভালকৈ নাজানো তো আমাৰ কাৰণে এভৰি টাইম ডিফিকাল্ট ফেচ কৰিব লাগিব যে আমি কম্পিউটাৰ নলেজটো কিমানখিনি জানো নাজানো সেইবিলাক ক'বৰ কাৰণে ৰাইট সো সেইকাৰণে আমি এই বস্তুটো বাৰে বাৰে ৰিভিজন কৰি পেলাই আজি মই যেহেতু ভিডিঅ'জো থাকিব এই ভিডিঅ'জবিলাক আমি আমাৰ এপত দি দিম তো ভালকৈ তোমালোকে চাবা আৰু ৰিভিজন কৰি পেলাই বাৰে বাৰে প্ৰেক্টিছটো কৰিবা ঠিক আছে সো আমি হোমত চাইছোঁ ফাৰ্ষ্ট আমাৰ এইটো যোনটো আছে ইয়াত আমি চাইছোঁ যে ইয়াত ফাৰ্ষ্ট কি আছে আমাৰ পেষ্ট
সো পেস্ট ক'ত দৰকাৰ হয় কপি কৰিবলৈ পেস্ট দৰকাৰ হয় নে কপি কৰাৰ পিছত দৰকাৰ হা সো যেতিয়া আমি কপি কৰোঁ যিকোনো বস্তু আমি যেতিয়া কপি কৰোঁ কপি কৰাৰ পিছত নেক্সট আমি সেই বস্তুটো এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ যদি লৈ যাব লাগে তেনেহ'লে আমি পেস্ট টুলটো ইউজ কৰা হয় ঠিক আছে ইয়াত কাট আছে সো কাট মিন্স অঁতৰাই দিয়া ঠিক আছে গুড কিন্তু কাট আৰু কপি মাজত পাৰ্থক্যটো কি হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন কাট এণ্ড কপি দ্যাট মিন্স যদি মই এটা ইয়াত ৱৰ্ড এটা লিখিছোঁ সে এপল এতিয়া এপলটো মই যদি তললৈ লৈ যাব বিচাৰোঁ এপলটোক মই তললৈ লৈ যাব বিচাৰোঁ তেতিয়া মই কি কৰিম কাট নে কপি কাট হ'ব মই তললৈ এপলটোক মই তললৈ লৈ যাব বিচাৰোঁ মই এইটো কোৱা নাই যে এপলৰ নিচিনাকৈ মই তললৈ আনিব বিচাৰোঁ যদি মই কোৱা এইটো ক'লোহেঁতেন যে এপল নিচিনা আৰু এটা মোক লাগে তলত তেতিয়া আমি কি ইউজ কৰিম কপি ইউজ কৰিম বাট মোক এপলটোক মই তললৈ লৈ যাব লাগে তো কি ইউজ কৰিম কাট ইউজ কৰিম ঠিক আছে ক্লিয়াৰ হৈ গ'ল তাৰপিছত ফৰ্মেট পেইণ্টাৰ হৈ গ'ল তো ফৰ্মেট পেইণ্টাৰটো তোমাৰ বেচিকলি এইটো মই এপ্লিকেশ্যনছ এইখিনি কৰাৰ পিছত মই তোমালোকক দেখাম এইটো প্ৰেক্টিকেলি কৰিলে তোমালোকে দেখা পাবা ঠিক আছে অ'কে তাৰপিছত নেক্সট যদি চাওঁ ইয়াত কি লিখা আছে ক্যালিব্রি ঠিক আছে ক্যালিব্রি বডি লিখা আছে রাইট সো বডি মিন্স হৈ গ'ল ইয়াত যোনটো আমি টাইপ কৰিম তো সেইটো বডি বুলি কোৱা যায় বডি অফ দ্য ডকুমেণ্ট ক্যালিব্রি ইজ দ্য ফন্টৰ নেম কি হয় ফন্টৰ নেম ঠিক আছে সো এইটো যোনটো পাৰ্ট আছে এইটোক আমি কওঁ ফন্ট টাইপ সো হোৱাট ইজ ফন্ট টাইপ ফন্ট টাইপটোক আৰু এটা আমি ৱৰ্ড দি পেলাই কওঁ বেচিকলি কি হোৱাট ইজ ফন্ট কম্পিটিশনসও হয় তার উপর এন্ড সেম দ্য অ্যালফাবেট যোনটো হয় সি দি প্লে স্টার্ট হয় কি বহুত ধৰণৰ কম্পিটিশনস হয় लगता है আজি নতুন বস্তু শিকিবা আৰু কোনোবাই হোৱাট ইজ ক্যালিগ্ৰাফি নাই শুনা ওকে চলো ঠিক আছে গুড সো আজি নতুন এটা বস্তু এটা ৱৰ্ড এটা শুনিছা ক্যালিগ্ৰাফি হোৱাট ইজ ক্যালিগ্ৰাফি ক্যালিগ্ৰাফি আমি হ্যান্ড ৰাইটিং যোনটো কোৱা যায় সিমিলাৰ টাইপ অফ আমি হেৰি কওঁ কেতিয়াবা দেখিছানে ইউটিউব বা কেতিয়াবা ৰিলছ বনাওঁতে বা হেৰি ভিডিঅ'ছবিলাকত যে মানে বেলেগ বেলেগ ধৰণৰ ষ্টাইল দি পেলাই নামবিলাক লিখে ৰাইট কেতিয়াবা পাইছানে কোনোবা ভিডিঅ'ত বা হেৰিত ধুনীয়াকৈ ষ্টাইলত লিখা ঠিক আছে সো সেইটোক আমি ক্যালিগ্ৰাফি কওঁ ক্যালিগ্ৰাফি যোনটো আছে সেইটো ইণ্টাৰনেশ্যনেল লেভেলৰ এটা কম্পিটিশ্যনছবিলাকো হয় এটা স্কিল হয় এটা কলা হয় এইটো ৰাইট যে তুমি কিমান ধুনীয়াকৈ কিমান সফিষ্টিকেটেড একদম তুমি লিখিব পাৰা ঠিক আছে সো সেইটোক আমি ক্যালিগ্ৰাফি কোৱা যায় সো ক্যালিগ্ৰাফি বিভিন্ন ধৰণৰ বেলেগ বেলেগ টাইপৰ ফন্টছবিলাক থাকে লিখাৰ ষ্টাইলটো ঠিক আছে সো লিখাৰ ষ্টাইলটোক আমি ক্যালিগ্ৰাফি বুলি কওঁ যেনেকৈ ফৰ এক্সাম্পল তুমি আৰু মানাছা হাঁ হাঁ ৰাইট ইয়াত থিয় হোৱা অ'কে তুমি এইফালে যোৱা এইফালে এই হাঁ ওচৰতে তুমি ইয়াতে হাঁ অ'কে দুইজনে ধুনীয়াকৈ তোমালোকৰ টি চাৰ্টটো অকণমান এনেকৈ কৰি পেলাই দেখুওৱা ঠিক আছে ভালকৈ লিখাটো অঁ অঁ এতিয়া এৰি দিয়া একদম হাতটো এৰি দিয়া কি লিখা আছে ইয়াৰ টি চাৰ্টত অঁ আৰু ইয়াত কি লিখা আছে চ' দুইজনৰ লিখাৰ যোনটো ষ্টাইলটো আছে একে নে বেলেগ বেলেগ চ' দ্যাট ইজ কল্ড ক্যালিগ্ৰাফি অৰ ফন্ট টাইপ ঠিক আছে এইটো হৈ গ'ল ফন্ট টাইপ ৰাইট চ' এতিয়া গম পালা যে ক'ত দৰকাৰ হয় এতিয়া তোমালোকে ইমেজিন কৰিব পাৰিছা তোমালোকৰ হেৰি ড্ৰেছবিলাকত যেতিয়া লিখা থাকে চ' তাত আমি সেই ক্যালিগ্ৰাফি
নহ'লে আমি ফন্টটো ইউজ কৰোঁ বহুত জেগাত আছে তোমালোকে বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰ হোল্ডিংছ দেখিছা তাত কি একেই ষ্টাইলতে লিখেনে চবে নিলিখে এতিয়া তোমালোকৰ বহীবিলাক আছে বা সেইটো এতিয়া বক্সটো লৈ আনাচোন এই বক্সটো লৈ আনা ৰাইট এতিয়া এই বক্সটোতো তুমি উল্টা কৰা উল্টা কৰি পেলাই ইয়াত কি লিখা আছে সেনেকৈ ৰাইট অঁ এতিয়া চোৱা এতিয়া এটা বক্সতে ডিফাৰেণ্ট ষ্টাইলত লিখা আছে ৰাইট ক'ৰবাত বেছি মোটাকৈ লিখা আছে ক'ৰবাত বেছি পাতলকৈ লিখা আছে ৰাইট লিখাৰ ষ্টাইলছবিলাক বেলেগ বেলেগ আছে ৰাইট তোমালোকে হেৰিবিলাকতো চাব পাৰা মেগজিনছবিলাকতো চাবা লিখাৰ ষ্টাইলছবিলাক বেলেগ বেলেগ থাকে চ' এইবিলাককো কয় ফন্ট টাইপ মনত থাকিব এতিয়া ফন্ট টাইপ অ'কে চলো থেংক ইউ এতিয়া দুজনৰে তুমি দেখিছা যে চাইজ যোনটো হয় সেইটো কাৰোবাৰ কম আছে কাৰোবাৰ বেছিকৈ আছে টি শ্বাৰ্টত হ'লে আমি চাইজটো সদায় বেছিকৈ ডাঙৰকৈ দিওঁ কিয় কাৰণে আমি দূৰৰ পৰা দেখা পাব লাগিব হয়নে নহয় চ' এৰিয়া লৈ পেলাই কথা আছে তো ইয়াত আমাৰ চাইজ আছে যোনটো আমি ইয়াত চেঞ্জেছ কৰিব পাৰোঁ ঠিক আছে ইয়াত আমি চিলেক্ট কৰিলে আমি হেৰি পাম চ' ইয়াত যেনেকৈ তোমাৰ এতিয়া চোৱা ইয়াত বিভিন্ন ধৰণৰ বেলেগ বেলেগ হেৰি আছে এইবিলাক কিমান ধৰণৰ ফন্টছবিলাক আছে আৰু কিছুমানৰ ষ্টাইলবিলাকো লিখা আছে ইয়াত দেখুওৱা আছে দেখিছা ইয়াত ঠিক আছে এতিয়া কোন আছিলে আমাৰ ইয়াৰ ভিতৰত যোনে গ্ৰাফিক্সত কাম কৰিব বিচাৰে গুড চ' গ্ৰাফিক্সৰ কাৰণে এই বস্তুটো চবতকৈ প্ৰিয় টুল বুলি কয় ভেৰি ফেভৰেট টুল ৰাইট চ' বিভিন্ন ধৰণৰ বেলেগ বেলেগ গ্ৰাফিক্সত আমি সেই ডিজাইনছবিলাক লিখোঁ ৰাইট আৰু কিছুমানটো মানে ইঞ্জিনিয়াৰ্ছবিলাক থাকে ডিজাইনাৰ্ছ থাকে যোনে ফন্ট নতুন নতুন ডেভেলপ কৰে ৰাইট চ' এইটো হৈ গ'ল ইয়াত নেক্সট আমাৰ চাইজ ইয়াত বিভিন্ন ধৰণৰ চাইজ আছে 8 পৰা ধৰি পেলাই 72 আছে আৰু কিছুমান চোৱা এতিয়া মাজৰটো যদি মই লিখিব বিচাৰোঁ সেই ছাপ'জ মোক 20ও নালাগে 22ও নালাগে তাৰ মাজৰটো লাগে তো মাজৰটো কি হ'ব 21 চ' মই ডাইৰেক্টলি ইয়াত 21 লিখি পেলাইও মই এণ্টাৰ মাৰি দিলেও হৈ যাব এইটো দৰকাৰ নহয় যে তাত যোনটো দিয়া আছে মই সেইটোকে ল'ব পাৰিম নহয় আমি নিজৰ ইচ্ছা অনুসাৰেও ল'ব পাৰোঁ ইনফেক্ট আমি ডেচিমেলতো ল'ব পাৰোঁ 21.5 বা 4 তেনেকৈও ল'ব পাৰোঁ ৰাইট ক্লিয়াৰ নেক্সট হৈ গ'ল আমাৰ এইটো টুল হৈ গ'ল এই টুলটো হৈ গ'ল আমাৰ কি কোৱা যায় গ্ৰ' ফন্ট ঠিক আছে গ্ৰ' ফন্ট মিনছ ডাঙৰ কৰা চ' আমি ডাইৰেক্টলি এইটো চিলেক্ট নকৰি পেলাইও আমি ইয়াৰ পৰাও ডাইৰেক্টলি ক্লিক কৰি পেলাই আমাৰ ফন্টটো বা আমাৰ ৱৰ্ডটো আমি গ্ৰ' কৰিব পাৰোঁ চ' ইয়াৰ অপজিটত কি হ'ব শ্ৰিংক মানে শ্ৰিংক কি হয় চপাই দিয়া ঠিক আছে সৰু কৰি দিয়া ৰাইট চ' আমি শ্ৰিংক কৰিব পাৰোঁ এইটো নেক্সট চেঞ্জ কেছ চ' ইয়াত যদি ক্লিক কৰোঁ ইয়াত বেলেগ বেলেগ ধৰণৰ আমাৰ কেছবিলাক আছে যেনেকৈ চেণ্টেন্স কেছ চ' হোৱাট ইজ চেণ্টেন্স কেছ চেণ্টেন্স কেছ হয় যেতিয়া আমি চেণ্টেন্স লিখোঁ তো চেণ্টেন্স লিখিবৰ কাৰণে আমাৰ ফৰ্মেট থাকে কি ফৰ্মেট হয় ইংলিছৰ চেণ্টেন্স লিখা ফৰ্মেটটো কি ফাৰ্ষ্ট যোনটো লেটাৰ থাকে সেইটো কিহত থাকিব লাগিব কেপিটেলত থাকিব লাগিব ৰাইট আৰু আমি ক'ব পাৰোঁ এইটো আপাৰ কেছ ঠিক আছে চ' সেইটো হৈ গ'ল আমাৰ চেণ্টেন্স কেছ নেক্সট হৈ গ'ল আমাৰ কি লিখা আছে চেণ্টেন্স কেছৰ তলত কি লিখা আছে লোৱাৰ কেছ হোৱাট ইজ লোৱাৰ কেছ মানে আপাৰ কেছ কি হ'ব সব কেপিটেল লেটাৰ